তেতিয়াৰ দিনত কংগ্ৰেছৰ দিনত কি আছিলে কংগ্ৰেছৰ দিনত যেহেতু আমাৰ ইয়াত কমিউনেল ভাইলেন্স হৈছিলে ইয়াত এক্সট্ৰিমিষ্টৰ প্ৰব্লেম আছিলে তাত তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো একেবাৰে ফ্লপ আছিলে এইটো কৰিব পৰা নাছিলে হৈছে ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যক বিশ্বত পৰিচয় কৰাই দিয়া আৰু সেই পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰীগৰাকীক লগত লৈ চাহ জনগোষ্ঠীৰ ভোট চোটৰ ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয় আগন্তুক সময়ত আৰু সুবিধা হ'ব আমি নিৰ্বাচনত বেছি দিন নাই আমি আমাৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে কেতিয়াও ভোটৰ স্বাৰ্থত বা ভোটক অংক কৰি তেখেতে চৰকাৰখন চলোৱা নাই তেখেতে য'ত প্ৰয়োজনীয়তা আছে তাত কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকুৱা কষ্ট কৰে এইটো আমি জানো বিভিন্ন সমালোচনা কৰোঁ বিভিন্ন কৰে কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ ইমান ব্যস্ততাৰ মাজত সেই মুহূৰ্তৰ সুৰুঙা উলিয়াই আজি ভূটান আজি ছিংগাপুৰ আজি অমুক ইয়াৰ জৰিয়তে কিন্তু অসমৰ পৰ্যটন ক্ষেত্ৰতো এটা প্ৰভাৱ নিশ্চয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ এই যি ইমান এটা কৰ্মসূচী ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতে তেখেতে বিভিন্ন দেশ ভ্ৰমণ কৰি আৰু বিভিন্ন উদ্যোগিক দেশসমূহ ভ্ৰমণ কৰি তেওঁলোকৰ যিসমূহ উদ্যোগপতি আছে সেই উদ্যোগপতিসকলক এডভান্টেজ আছামলৈ তেখেতে আমন্ত্ৰণ জনাইছে দুটাকৈ বৃহৎ কাৰ্যসূচীৰ সাক্ষী হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰী নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লেভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ লৈ আহিছোঁ আমাৰ ডেমক্ৰেটিক ডিছকাশ্যন আৰু আজি এই ডেমক্ৰেটিক ডিছকাশ্যনত আমি আলোচনা কৰিম অহা 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া যি ঝুমুৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ শিল্পীসকলৰ নৃত্যৰ এক অভিলেখ সৃষ্টিকাৰী অনুষ্ঠান আৰু লগতে 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম 2.0 এই দুটা বিষয় সামৰি আমি আলোচনা কৰিম আৰু আজি আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰিছে আমি আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ আৰু কাউন্সিলৰ এয়া হ'ল আমাৰ মনোজ নাথ আৰু এগৰাকী জনপ্ৰিয় কবি আমি স্বাগতম জনাইছোঁ নমস্কাৰ হয় আপোনাক ধন্যবাদ জনালোঁ এই আলোচনাৰ মজিয়ালৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে হয় এতিয়া এই দুটাকৈ বিশেষ কাৰ্যসূচী গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰীৰ এনেধৰণৰ চৰকাৰী পদক্ষেপৰ ক্ষেত্ৰত হঠাতে আমি এটা প্ৰথমতে মনত আহে যে গুৱাহাটী পৌৰ নিগম কেনেকৈ জড়িত হ'ব এইটো প্ৰশ্ন থাকে কাৰণ গুৱাহাটী পৌৰ নিগমৰ যথেষ্ট ভূমিকা বিগত সময়ছোৱাতো আমি দেখি আহিছোঁ বিভিন্ন কাৰ্যসূচীত আৰু আপোনালোকৰ এটা বিশেষ কাৰ্যসূচী যি আছে গুৱাহাটী যি স্বচ্ছ অভিযান গতিকে এই বিষয়টোৱে এই ঝুমুৰ আৰু লগতে এডভান্টেজ আছামৰ লগত কেনেকৈ কণ্ট্ৰিবিউট কৰাৰ কথা ভাবিছে কেনেকৈ জড়িত হৈছে কি আপোনালোকৰ পৰিকল্পনা ধন্যবাদ মৰম আপুনি এটা খুব সুন্দৰ প্ৰশ্ন সুধিছে মই আৰম্ভণিটো সেইটোৱে কৈ সুখী হওঁ কাৰণ সদায় আপুনি দেখিছে যে স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষকৈ স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰায় এটা দশক জুৰি মই স্বচ্ছতাৰ ক্ষেত্ৰত লাগি আছোঁ আপোনালোক সকলোৱে জানে যে এই যি স্বচ্ছ ভাৰত মিছন আৰম্ভ হৈছিলে 2014 চনৰ 2 অক্টোবৰ তাৰিখে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিলে তেতিয়া তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বচ্ছতাৰ ক্ষেত্ৰত মই যিহেতু লাগি আছোঁ এইটো এটা মোৰ খুব প্ৰিয় বিষয় আৰু এই প্ৰিয় বিষয়টোৱে আপুনি সুধিছে আমাৰ এটা অভিযান আমাৰ সন্মানীয় পৌৰপতি মহোদয়ৰ নেতৃত্বত আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত ডিচেম্বৰ 15ৰ পৰা আমি এটা সমগ্ৰ গুৱাহাটীখনত আমি কেনেকৈ ডিপ ক্লিনিং কৰিব পাৰোঁ চাফাইটো হৈ থাকে কিন্তু ডিপ ক্লিনিং বুলি ক'লে কেনেকুৱা ধৰক এটা পথ আমি চাফ কৰিছোঁ তাত ঘাঁহ বনবিলাক আমি চাফ কৰিছোঁ তাত ক'ৰবাত টাইলছৰ টুকুৰা পৰি আছে চাফ কৰিছোঁ তাত বটল পৰি আছে চাফ কৰিছোঁ মানে যিটো ডিপ ক্লিনিং বুলি কয় সেই ডিপ ক্লিনিং আমি সমগ্ৰ গুৱাহাটী মহানগৰীত আমি আৰম্ভ কৰিছোঁ আৰু এই ক্ষেত্ৰত এতিয়া আমি আপোনাক খুব সুখেৰে ক'ব খোজোঁ যে বা গৌৰৱেৰে ক'ব খোজোঁ এতিয়ালৈকে আমি 1235 কিলোমিটাৰ মানে 1235.43 কিলোমিটাৰ আমি ৰোড ক্লিনিং কৰিছোঁ মানে ডিপ ক্লিনিং কৰিছোঁ চাফ চিকুণ কৰিছোঁ আৰু এইবোৰ মাজতে এখন ৰখাই থৈছোঁ বাকীখিনি কথা কোৱাৰ পূৰ্বে এই ক্লিনিং প্ৰচেছটো এতিয়া যেনেকৈ ছাকচেছক কোৱা হয় নেভাৰ এণ্ডিং প্ৰচেছ ক্লিনিং কৰোঁতে এনেকুৱা বিষয় নহয় যে এবাৰ ক্লিনিং কৰি গ'ল যি কিলোমিটাৰ হিচাপ দিছে আপোনালোকে এইটো আপোনালোকে কেনেকুৱা প্ৰচেছত যে এই ক্লিনিং ইমান কৰি গৈছোঁ মানে আজি ক্লিনিং কৰাৰ এসপ্তাহ পিছত তাক আকৌ আমি ৰিভেৰিফিকেশ্যন কৰিছোঁ এনেকুৱা প্ৰচেছত থাকে নেকি নাই নিশ্চিতভাৱে এইটো খুব ভাল প্ৰশ্ন আপুনি সুধিছে আমাৰ এই যিটো মেকানিজিম আমাৰ ধৰক আমাৰ যিহেতু গুৱাহাটী পৌৰ নিগম নগৰপালিকাখনৰ আটাইতকৈ আমাৰ প্ৰধান প্ৰায়ৰিটি বা প্ৰধান কাম হিচাপে আমি সৰ্বজন বিদিত আমি যিমানবোৰ আমাৰ কাম আছে আমি বিল্ডিং পাৰ্মিশ্যনকে ধৰি বা আমাৰ আনুষংগিক যিমান কাম আছে বহুত ধৰণৰ আমাৰ প্ৰায় আমি বহুতকেইটা ছাৰ্ভিচ প্ৰভাইড কৰোঁ সেই গোটেই ছাৰ্ভিচকেইটাৰ ভিতৰত মানে আটাইতকৈ প্ৰাইম ছাৰ্ভিচ হৈছে স্বচ্ছতা আৰু সেই স্বচ্ছতাৰ কাৰণে আমি এটা যিহেতু আমাৰ দুটা
দুটাকৈ ডাঙৰ অনুষ্ঠান আছে আৰু তাৰ লগতে আমাৰ এটা সমগ্ৰ চিটিজবিলাকৰ মাজত এটা কম্পিটিশ্যন হৈ আছে সেইকাৰণে আমি আমাৰ সন্মানীয় পৌৰপতি মহোদয়ৰ নেতৃত্বত আমি এটা গুৱাহাটী স্বচ্ছ অভিযান নামেৰে এটা অভিযান আৰম্ভ কৰোঁ আৰু এই অভিযানটোত আমাৰ প্ৰত্যক্ষভাৱে আমি 370 জন আমি লেবাৰক ডেপুট কৰিছোঁ এক্সট্ৰাকৈ সেইটো মানে হায়াৰ লেবাৰ ডেইলি বেচিছত আৰু তাত আমি 37টা টিম কৰিছোঁ 37টা টিম কৰিছোঁ অল অভাৰ গুৱাহাটী 37টা টিমে লাগি আছে তাত 8জন আমাৰ হায়াৰ লেবাৰ থাকে আৰু 2জন আমাৰ গুৱাহাটী পৌৰ নিগমৰ ডেপুটেড লেবাৰ থাকে তেওঁলোকৰ টিম আৰু আমি কেপ্টেইন আৰু কেপ্টেইন হিচাপে দিছোঁ ডে লং নে মৰ্নিং কিবা হেনেকুৱা টাইমত নাই আমি আৰম্ভ কৰোঁ ৰাতিপুৱাই আৰু এইটো 4 বজালৈকে চলে এই 4 বজালৈকে চলে এতিয়ালৈকে 1235 কিলোমিটাৰ আমি ৰোড ক্লিনিং কৰিছোঁ আৰু তাৰ লগে লগে 494 কিলোমিটাৰ আমি ড্ৰেইন ক্লিনিং কৰিছোঁ খুব সুন্দৰকৈ আমি যিটো স্বচ্ছ অভিযান আমি কৰি আছোঁ গুৱাহাটীত আৰু মই ভাবোঁ যে যি এডভান্টেজ আছাম আৰু ঝুমুৰ বিনন্দিয়া যিটো এই অনুষ্ঠানটো যে আছে ঝুমুৰ বিনন্দিনী যিটো অনুষ্ঠান আছে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকী আহিব যিহেতু তেখেতৰ এটা স্বচ্ছ ভাৰত মিছন তেখেতৰ এটা সপোন সেইকাৰণে আমি গোটেই গুৱাহাটীখন চাফ চিকুণ কৰাৰ কাৰণে আমি গুৱাহাটী পৌৰ নিগমে চেষ্টা কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমি যথেষ্ট সফল হৈছোঁ নিশ্চিতভাৱে এতিয়া আমি এডভান্টেজ আছামৰ কথা পাতিম লগতে ঝুমুৰৰ কথা পাতিম কিন্তু তাৰ পূৰ্বে আপোনাক আমি ধন্যবাদ দিব বিচাৰিছোঁ ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা কাৰণ ধন্যবাদ দিব লগাকৈ মনোজ নাথে এটা কাম কৰিছে আৰু সেই কামৰ সুফল আমিও পাইছোঁ আমাৰ ডেমক্ৰেচি লাইভৰ কাৰ্যালয় যি ঠাইত অৱস্থিত আমাৰ হৰিদেৱ পথ বুলি কোৱা হয় হাতীগাঁও ভেটাপাৰা পথ আৰু আমাৰ ডেমক্ৰেচি লাইভৰ কাৰ্যালয়ৰ ঠিক সন্মুখতে ইয়াত বহু ব্যৱসায়িক প্ৰতিষ্ঠান আছে ইয়াতে এক ডাষ্টবিন আছিলে আৰু এই ডাষ্টবিনৰ প্ৰতিগন্ধময় পৰিৱেশৰ কাৰণে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান যথেষ্ট প্ৰভাৱ পৰিছিলে আৰু ইয়াৰ আমি আজিৰ পৰা 2-3 মাহ পূৰ্বে নাথ ডাঙৰীয়াক আমি অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ পৌৰ নিগমৰ মুখপাত্ৰ হিচাপে আৰু তেওঁ আমাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত আমি কৈছিলোঁ যে এনেকুৱাকৈ ৰাজপথত বা হৰিদেৱ পথত এই ধৰণৰ এটা পৰিৱেশ হৈছে কেনেকুৱা বিষয় হ'ব এইটো তেতিয়া তেওঁ এটা পৰিস্থিতি দিছিলে যে গুৱাহাটী মহানগৰীক শীঘ্ৰে আমি ডাষ্টবিন ফ্ৰী কৰাবলৈ গৈ আছোঁ আৰু মই নিৰপেক্ষতাৰ ধৰ্ম মানি আমি সমালোচনা কৰিব লাগিব কেতিয়াবা প্ৰশংসা কৰিব লাগিব যে ডেমক্ৰেচি লাইভে হয়তো অসমৰ একমাত্ৰ সংবাদ মাধ্যম হিচাপে আমি আহিব বিচাৰিছোঁ যে যিসকলে যদি বিজেপি কিবা ভুল কৰিছে আমি প্ৰশ্ন কৰিম ভাল কৰিছে আমি তাক কম বা বিৰোধী যে ভুল কৰিছে আমি কম ভাল কৰিছে সেইটোও কম মনোজ নাথৰ সেই পৰিস্থিতি আজি ৰক্ষা হৈছে কাৰণ ডেমক্ৰেচি লাইভৰ কাৰ্যালয়ৰ সন্মুখত থকা বা এই পথত থকা যি ডাষ্টবিন দুটাকৈ ডাষ্টবিন আৰু ইয়াৰ পৰিৱেশ এনেকুৱা প্ৰতিগন্ধময় হৈছিলে বহু ইয়াতে পৰ্যটক আন্তঃৰাষ্ট্ৰীয় পৰ্যটক এইপিনেদি যায় আৰু তেওঁৰ নাকত ৰুমাল লৈ যাব লগা হয় আৰু ইয়াৰ ফলত যথেষ্ট এটা ইমেজো নষ্ট হৈছিলে আৰু তেওঁ যি পৰিস্থিতি দিছিলে সেই পৰিস্থিতি 2 মাহৰ ভিতৰত পূৰ্ণ হৈছে আৰু এতিয়া ডাষ্টবিন ইয়াতে নাই গতিকে মই এটা আপোনাৰ হাত চাপৰিও দিছোঁ আচলতে আৰু এয়া নিশ্চয় আপোনাৰ এটা এইটোতো চাওক মইতো এটা ক'ব গ'লে মইতো আই এম এ মিডিয়েটাৰ অনলি যে মই এটা মধ্যস্থতাকাৰী হিচাপে কাম কৰিছোঁ বা এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিছে চাওক এই ক্ষেত্ৰত মই প্ৰথমতে আমাৰ সেইসকল স্বচ্ছকৰ্মীক ধন্যবাদ দিব লাগিব যিসকল স্বচ্ছকৰ্মীয়ে দিনে ৰাতিয়ে কাম কৰি আছে মই সেইসকল ইঞ্জিনিয়াৰক ধন্যবাদ দিব লাগিব সেইসকল জুনিয়ৰ ইঞ্জিনিয়াৰ যেতিয়া সৰু ল'ৰা যেতিয়া হিচাপে আহিছে জুনিয়ৰ টেকনিকেল অফিচাৰ হিচাপে আহিছে ইঞ্জিনিয়াৰসকল আহিছে গুৱাহাটী পৌৰ নিগমৰ যিটো মেকানিজিম আচলতে বহুতে সমালোচনা কৰিবই আৰু এইটো কৰিবই লাগিব কিন্তু বাকী যিবোৰ ডিপাৰ্টমেণ্টৰ যিবোৰ ইঞ্জিনিয়াৰ আৰু গুৱাহাটী পৌৰ নিগমৰ যিখিনি ইঞ্জিনিয়াৰ্ছ বা যিখিনি মেকানিজিম বা যিটো টিমে এক্সিকিউশ্যন কৰে ইনক্লুডিং ACS অফিচাৰ আপুনি চাব বহুত কষ্ট কৰিছে গুৱাহাটীখনৰ কাৰণে বহুত কষ্ট কৰে মই আচলতে যদি মই কৃতিত্বটো দিব লাগে মই নহয় মই কৃতিত্বটো তেখেতলোকক দিব বিচাৰিছোঁ যিসকলে আমাৰ এই ধৰণৰ কামবোৰ কৰে মই সদায় তেওঁলোকক যেতিয়া লগ পাওঁ স্বচ্ছকৰ্মীসকল চাফাই কৰ্মীসকলক সন্মান প্ৰদৰ্শন কৰি আহিছোঁ একেলগে বহি চাহ খাইছোঁ একেলগে গপচপ মাৰিছোঁ কথা পাতিছোঁ আৰু সেইকাৰণে হয়তো আমাক ব্যক্তিগতভাৱে তেওঁলোকে খুবেই ভাল পায় বা শ্ৰদ্ধা কৰে কামৰ উৎসাহ কৰে আৰু মই নিজে মোৰ কেতিয়াবা কাৰ্যালয়ত কামৰ কাৰণে 2-2:30 বাজি যায় মই 2:20 মিনিটতো তেওঁলোকক চাফাই কৰ্মী আহি যেতিয়া ডাষ্টবিন আছিলে তেওঁলোকে জাবৰ চাফা কৰা মই দেখিছোঁ ডেডিকেশ্যন যথেষ্ট আৰু দিনৰ ভাগতো 2-3 বাৰ আহে এতিয়ালৈ আমাৰ মাজতে প্ৰাসংগিক পাৰ্ট এটা এতিয়া আমি এডভান্টেজ আছামৰ কথালৈ আহিছোঁ আমি অকণমান নিগেটিভ প্ৰশ্ন থাকিব কিন্তু নিগেটিভ কথা অকণমান পিছলৈকে ৰাখিছোঁ নিগেটিভ মানে ক্ৰছ কুৱেশ্যন আপোনাক এই বিষয়টোক লৈ কিন্তু তাৰ পূৰ্বে এডভান্টেজ আছাম 2.0 কি হ'বলৈ গৈ আছে আপুনি এইটো খুব সুন্দৰ প্ৰশ্ন সুধিছে যদিওবা মই প্ৰত্যক্ষ বিষয়বস্তুৰ লগত জড়িত তথাপিও মই আপোনাক এটা কথা কৈছোঁ যে এডভান্টেজ আছাম 2.0 ন এতিয়া এই কথাটোৰ আগতে আমি 1 যিহেতু 2 আমি কৈছোঁ 2ৰ আগত 1 আহিছে
এতিয়া আপুনি সেই কথাটো মই সুধিব মই ভালকৈ জানো আৰু এই ওৱানৰ যিটো ওৱানৰ সফলতাটো এতিয়া 2 লৈ আমন্ত্ৰণ জনাইছে আৰু এই যিটো এডভান্টেজ আছাম 2 সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত হ'বলৈ গৈ আছে আপোনালোকে চাব ইতিহাসত নজিৰবিহীন এটা ঘটনা হ'বলৈ গৈ আছে য'ত প্ৰায় 1.5 লাখ কোটি টকা ইনভেষ্ট হ'বলৈ গৈ আছে আৰু ইনক্লুডিং দুটা সেক্টৰ যিবিলাক ডাঙৰ ব্যৱসায়িক সংস্থা আছে যিবিলাক ডাঙৰ গ্লোবেল ইনভেষ্টমেন্ট হাব আছে বা গ্লোবেলি হওক বা ইয়াত দেশৰে হওক যিবিলাক ইনভেষ্টৰ আছিলে ডাঙৰ তাৰ লগে লগে এমএসএমই সেক্টৰটোতো ইয়াত যথেষ্টখিনি বিনিয়োগ হ'বলৈ গৈ আছে আৰু ইয়াৰ যে সুফল আগন্তুক প্ৰজন্মৰ যিসকল অসমীয়া বা অসমত বাস কৰা যুৱ প্ৰজন্মই বা সমগ্ৰ অসমে এটা ডাঙৰ ফল পাব এয়া নিশ্চিত আৰু এয়া 1.5 লাখ কোটি টকা বা যিখিনি হিচাপ দিছে এইটো বিষয় এটা এতিয়া যি 2018 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে এইটো এডভান্টেজ আছাম 1 হৈছিলে এতিয়া প্ৰত্যেকবাৰে আপোনালোকে নিৰ্বাচনৰ আগৰ সময়খিনিয়ে বাছি লয় নেকি যে সেই ৰাজ্যখনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব কাৰণ 2018 হৈছিলে কাৰণ 2019ত ইমিডিয়েট লোকসভা নিৰ্বাচন আছিলে 2024ত কৰিছে কাৰণ ইমিডিয়েট 2025ত বিধানসভা নিৰ্বাচন আছে তো এই নিৰ্বাচন কেন্দ্ৰিক অকণমান এজেণ্ডাৰ কাৰণে এইটো কৰে নেকি কাৰণ 2018 চনত যি আপোনালোকৰ 1 হৈছিলে তাত যদিও বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা আপোনালোকৰ তৰফৰ পৰা বিভিন্ন সময়ত দাবী কৰা হয় যে ইমান ইনভেষ্ট হ'ল কিন্তু বহুতে কয় বিৰোধী দলে বিশেষকৈ কয় যে যিবোৰ কোম্পানীৰ নাম বা যিবোৰ তেওঁলোকে ইনভেষ্টমেণ্ট হয় দেখুৱায় এইবিলাক পূৰ্বৰে পৰা অসমত আছিলে আচলতে কিন্তু আপোনালোকে যে এই বিনিয়োগৰ তালিকাত সেইবিলাক কথাও দেখুৱায় অৰ্থাৎ তেওঁলোকে এক প্ৰকাৰ 2018ৰ যিটো বিষয়টোক তেওঁলোকে এক প্ৰকাৰ মানি ল'ব নোখোজে আজি আজি কিছু সময় পূৰ্বে আমি ডেমক্ৰেচি ৰিপৰ্টৰ তৰফৰ পৰা অসম কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ আমি বিপুল গগৈৰ সাক্ষাৎকাৰত মিলিত হৈছিলোঁ আৰু তেওঁ এই কথা কৈছিলে যে বিজেপিয়ে তেওঁলোকৰ যি বা চৰকাৰে যি এডভান্টেজ আছাম 2 কৰিছে সেই এডভান্টেজ আছামৰ সময়ত তেওঁলোকৰ যদি সাহস আছে তেওঁলোকৰ যদি নিকা ভাৱমতিৰ হয় তেতিয়াহ'লে সেই যি ঠাইত তেওঁলোকৰ সেই অনুষ্ঠান হ'ব ডাঙৰ এখন হোৰ্ডিঙত 2018ত কি কিন্তু ছাকচেছ হৈছিল সেইখিনি তেওঁলোকৰ এটা চেতাপত্ৰ হিচাপত বা তাত আগবঢ়াব কৈছে সাহস হ'বনে আপোনালোকৰ মৰম কুমাৰ ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি তেওঁলোকৰ মানে কিয় চলিম তেওঁলোকৰ 1 মিনিট তেওঁলোকৰ নৈতিক অধিকাৰ নাই যে তেওঁলোকে এডভান্টেজ আছামত কি হৈছে এইটো যদি সুধিবলগীয়া আছে আমাৰ ৰাইজে সুধিব ৰাইজৰ হৈ কেনেকৈ ক'ব তেওঁলোকে এটা ৰাজনৈতিক দলৰ প্ৰপেগেণ্ডা কৰি মেলি কৈছে এইকাৰণে কৈছে 1 মিনিট তেওঁলোকৰ মৰম কুমাৰ ডাঙৰীয়া শুনক তেওঁলোকৰ জ্ঞানৰ অভিজ্ঞতা মানে তেওঁলোকৰ যিটো জ্ঞানৰ নমুনা আৰু তাৰ লগতে তেওঁলোকৰ যিটো তথ্যৰ অভাৱ নহ'লে তেওঁলোকে যি ধৰণে নাটক কৰি অসমীয়া মানুহক ইমান দিনে বুৰ্বক মানে লুটি খালে তেওঁলোকে এইটো কেনেকৈ তেওঁলোকে যিবোৰ উন্নয়নমূলক দেখিব এতিয়া আপুনি শুনক এডভান্টেজ 1 মই কৈছোঁ ছাকচেছ বুলি ক'ব খোজে নাই একজেক্টলি ছাকচেছ এটা আপোনাক মই উদাহৰণস্বৰূপে কওঁ আৰু উইথ ফেক্টছ কম টোটেল যোৱাবাৰ যেতিয়া এডভান্টেজ আছাম হৈছিলে 79,000 কৰোৰ কি হৈছিলে কৰোৰৰ ডিল হৈছিলে এইবাৰ যেনেকৈ 1.5 লাখ কোটি হৈছে তেতিয়া হৈছিলে এমওই হৈছিলে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে এইটো একদম একজেক্টলি 79,000 যিটো এমওই হৈছিলে তাৰ ভিতৰত 7,000 কৰোৰ কমিশ্যনিং হৈ আছে 59,000 কৰোৰ এতিয়া অনগোয়িং প্ৰচেছ আছে যিহেতু এইটো এটা সময় টাইম ফ্ৰেম আছিলে এইটোত ইমান সময়ৰ ভিতৰতে ইণ্ডাষ্ট্ৰীবিলাক আহে আৰু 18,000 কৰোৰ এইটো পাইপলাইনত গেছত মানে এতিয়া ইনভেষ্ট হৈ আছে এই যিটো ইয়াৰ যে সুফল মই আপোনাক এটা উদাহৰণ দিছোঁ আপুনি চাওক আপুনি নুমলীগড় যি ৰিফাইনাৰী যিটো ক্ষমতা আছিলে 3.3 মেট্ৰিক টন আছিলে তেওঁলোকৰ ক্ষমতা এতিয়া 9 মেট্ৰিক টন হৈছে আৰু টোটেল সমগ্ৰ অসমৰ যিকেইটা দুলীয়াজান হওক ইফালে বঙাইগাঁও হওক বা গুৱাহাটী ৰিফাইনাৰী হওক গোটেইকেইটা এনহেন্স কৰি মেলি এতিয়া 13 মেট্ৰিক টন আমি কি কৰোঁ তেল শোধন কৰিব পাৰোঁ এইটো এডভান্টেজ আছামৰ এইটো এটা ফল এনেকুৱা বহুত উদ্যোগ আছে এডভান্টেজ আছামৰ বা ফল তেওঁলোকে যদি নাজানে অধ্যয়ন কৰক তেনেহ'লে যদি ইমানেই ইনভেষ্ট হৈছে তেনেহ'লে আমাৰতো আৰ্থিক যিটো জনমূৰি আয় হওক বা আমাৰ ইকনমিক ব্যৱস্থা উন্নত হ'ব লাগিছিল নিশ্চিতভাৱে উন্নত এতিয়া আপুনি কওক যে 1.5 লাখ কোটি টকা পাৰ হৈ গ'ল সপ্তাহে 1,000 কোটি টকা ঋণ ল'ব লগা পৰিছে কোনে কৈছে কেতিয়াও নহয় এইটো চাওক
আপুনি উন্নয়ন কেতিয়া চাওক এতিয়া 90 দশকত বা 20 শতিকাত আপুনি চাব যে তাত শিক্ষকে দৰমহা পোৱা সন্মানীয় যাক আমি আমাৰ সমাজ ব্যৱস্থাৰ মূল হোতা বুলি কওঁ যাক আমিও সন্মান কৰোঁ শ্ৰদ্ধেয় শিক্ষকসকলে দৰমহা পোৱা নাছিলে চাকৰিয়ালসকলে দৰমহা পোৱা নাছিলে সমাজত যথেষ্ট বেয়া অৱস্থা আছিলে তেতিয়াৰ দিনত কংগ্ৰেছৰ দিনত কি আছিলে কংগ্ৰেছৰ দিনত যেহেতু আমাৰ ইয়াত কমিউনেল ভাইলেন্স হৈছিলে ইয়াত এক্সট্ৰিমিষ্টৰ প্ৰব্লেম আছিলে তাত তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো একেবাৰে ফ্লপ আছিলে এইটো কৰিব পৰা নাছিলে কিন্তু বিজেপিৰ দিনত চাওক লাহে লাহে ডুবে আগবাঢ়ি গৈ আছে আমাৰ এতিয়া সেনেকুৱা পৰিৱেশ নাই আমাৰ ইয়াত আন্দোলন নাই আমাৰ ইয়াত এক্সট্ৰিমিষ্টৰ প্ৰব্লেম নাই লাহে লাহে যিবোৰ বিনিয়োগকাৰী আৰু তাৰ জ্বলন্ত উদাহৰণ ছেমি কণ্ডাক্টৰ সমগ্ৰ ভাৰতবৰ্ষত দুটা ঠাইতে ছেমি কণ্ডাক্টৰ হৈছে এটাটো গুজৰাটত হৈছে আৰু অসমত হৈছে আপুনি চাওক ২৭,০০০ কোটি টকা ইয়াত বিনিয়োগ হৈছে তাতকৈ আপুনি আৰু কি আশা কৰিব পাৰে ঠিক আছে ছেমি কণ্ডাক্টৰ এটা বিষয় এতিয়া আপুনি যি ইনচাৰ্জেঞ্চি প্ৰব্লেম নাই বুলি কৈছে এতিয়া আমি আলোচনা কৰি থকা দিনটোৰ ঠিক পূৰ্বৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত আমাৰ আছিলে ২০ ফেব্ৰুৱাৰী ২০ ফেব্ৰুৱাৰীত অসমৰ ৰূপহীয়াতৰ অসমৰ এগৰাকী জনপ্ৰতিনিধিক দিন দুপৰীতে আক্ৰমণ ঘটনা সংঘটিত হ'ল আৰু এয়া কংগ্ৰেছে অভিযোগ কৰিছে যে এয়া চৰকাৰৰে বিজেপি চৰকাৰৰে এটা ইয়াত চক্ৰান্ত বা ইয়াতে প্ৰৰোচনা আছে এতিয়া এই আজি ৰকিবুল হুছেইন বা এগৰাকী জনপ্ৰতিনিধিক দিন দুপৰীতে আক্ৰমণৰ ঘটনাৰ সংবাদ ভাৰত নহয় ৱৰ্ল্ড ৱাইড বিবিচিকে ধৰি আল জাজিৰাকে বহু সংবাদ মাধ্যমত বিয়পি গৈছে তেনেক্ষেত্ৰত আপুনি এনেকুৱা ডিষ্টাৰ্ব পৰিৱেশত কোনোবা ইনভেষ্ট কৰিব আহিব কাৰণ ইতিমধ্যে আমি যিটো ইনচাৰ্জেঞ্চি প্ৰব্লেম আছে কেনেকৈ হ'ব এইটো সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক এটা মেকিং নিশ্চিতভাৱে কৈছোঁ কাৰণ যিসকল ব্যক্তিয়ে কলা কাপোৰ লৈ আহিছে বা যিসকল ব্যক্তিৰ নামবোৰ ওলাইছে তেওঁলোক কাৰ লগত জড়িত তেওঁলোক পৰোক্ষভাৱে যাক আক্ৰমণ কৰিছে তেওঁলোকৰ লগত জড়িত আৰু এইটো নিৰ্বাচনৰ আগত তেওঁলোকে কেনেদৰে জনমানসত তেওঁলোকে এটা চিম্পেথি গেইন কৰিব পাৰি সেইটোৰ কাৰণে এই ধৰণৰ অনুষ্ঠান আৰু এয়া কংগ্ৰেছৰ নতুন কথা নহয় এয়া কংগ্ৰেছৰ কিন্তু আপুনি মই 1 মিনিট ক'ব দিয়ক আৰু কিন্তু চাওক কিন্তু আপুনি 2000 আপুনি 21 চনৰ নিৰ্বাচন চাওক 21 চনত তাত তেখেতৰ নাম ধৰি কৈছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ গুণ্ডাই বিজেপিক আক্ৰমণ কৰিছিলে তাৰ পিছতো কেইবাবাৰো আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলক আক্ৰমণ কৰিছিলে আৰু তেওঁ যিটো পন্থা দেখাই থৈ গৈছিলে এতিয়া সেই পন্থাটোৰে হয়তো কোনোবাই তেওঁক আক্ৰমণ কৰিছে এই ক্ষেত্ৰত মই ভাবোঁ ইয়াত কোনো ধৰণৰ আপুনি যিটো কথা কৈছে এক্সট্ৰিমিষ্ট বা এই ধৰণৰ কথা নাই এটা উদাহৰণ দিয়া আৰু যিজন সাংসদক চৰকাৰীভাৱে গাড়ী দিয়া হৈছে চৰকাৰীভাৱে ছিকিউৰিটি দিয়া হৈছে গাড়ী এৰি স্কুটি বা বাইকত তেখেতক যাবলৈ কোনে কৈছিলে স্কুটি বা বাইকত তেখেতে গৈছে কি সম্পূৰ্ণভাৱে এইটো এটা মেকিং হৈছে আৰু তেওঁলোকে বিচাৰিছে যে তেওঁলোকে বিচাৰিছে কিন্তু সংবাদ মাধ্যমত যি কথা কৈছে এছপিক বাৰে বাৰে ফোন কৰি আছে স্থানীয় অচিক ফোন কৰি আছে তেওঁ কৈছে মই ইয়াত ৰখি আছোঁ এবাৰ কৈছে তাত ৰখি আছোঁ তাৰ ফলত মানে অৰ্থাৎ ঠিক আছে এছপিক ফোন কৰিছে আমাৰ এছপিক ফোন কৰিছে অচিক ফোন কৰিছে মই মানি ল'লোঁ কিন্তু কথাটো এনেকুৱা যে যদি এছপি আৰু অচি ৰেছপণ্ড কৰা নাছিলে তেখেতে পষ্টপন কৰিব লাগিছিলে অনুষ্ঠানটো কিয় কৰা নাই তেখেতে এইকাৰণে কৰা নাই তেখেতে সম্পূৰ্ণ এইটো এটা মেকিং নিৰ্বাচন কেন্দ্ৰিক এটা ঘটনা নিৰ্বাচন কেন্দ্ৰিক এটা ঘটনা আৰু তেখেতক কেতিয়াও বাইকত আহিবৰ কাৰণে এছপিয়ে পাৰ্মিশ্যন দিয়া নাই কাৰণ চাওক ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন কেনেকুৱা হয় সাংসদ এজন বা যেতিয়া যায় তেতিয়া এস্কৰ্ট কৰি সাংসদজনে কেনেকৈ যাব কি জানিব অকল সাংসদজনৰ মতে নহয় নিশ্চিতভাৱে শুনক না ইয়াত সাংসদ এজন হওক বা কোনোবা এজন ৰাজনৈতিক বিষয়া বা কোনোবা এজন বিভাগীয় ধৰক জনপ্ৰতিনিধি ৰিপ্ৰেজেণ্টেটিভ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ যেতিয়া যিকোনো এটা ৰুটত যায় তেতিয়াহ'লে তেওঁ অকল তেওঁৰ নিজৰ মতে নহয় ইয়াত ল এণ্ড অৰ্ডাৰৰ যিসকল দায়িত্ব থাকে তেওঁলোকৰ লগত এটা প্ৰপাৰ ডিছকাশ্যন কৰি তেওঁলোকে যেনেকৈ এজ পাৰ দেয়াৰ ডিছকাশ্যন যে এনেকৈ এজ পাৰ দেয়াৰ ৰুট যে ছাৰ এনেকৈ যাব কয় কিন্তু তেখেতক যদি এছ পিয়ে যদি তেওঁক গ্ৰীণ ছিগনেল দিয়া নাছিল তেওঁ কি সাহত বাইক লৈ গ'ল উত্তৰটো দিয়ক নাই তেওঁ কৈছে কি যে তেওঁ যিহেতু ওচৰতে আছিলে আৰু যোৱাৰ সুবিধাৰ কাৰণে আচলতে বাইকত যোৱা বুলি ক'লে গাড়ীৰ পৰা নামি আৰু সেই সময়তে তেওঁ অচিক বাৰে বাৰে ফোন কৰি আছিলে কিন্তু অচিয়ে এবাৰ কৈছিলে অমুক বজাৰত আছোঁ এবাৰ অমুক কলেজৰ সন্মুখত আছোঁ সেইটো নাছিলে যিহেতু কিবা চিকিউৰিটি লেপছ হৈছে এতিয়া আজি আলোচনাৰ বিষয় যিহেতু আমাৰ ইমান ডিটেইলত যোৱাটো নহয় মই এই কথাটো কৈছিলোঁ যে যি সময়ত এই ধৰণৰ জনপ্ৰতিনিধিৰ আক্ৰমণ হৈছে আপোনালোকৰ দৃষ্টিত নাটক সেই কথাটোৱে যিটো ৱৰ্ল্ড ৱাইড মিডিয়াত পাব্লিছ হৈছে এনেকুৱা ঘটনা সংঘটিত হৈছে সেই ক্ষেত্ৰত এই ইনভেষ্টৰসকলে বা বাহিৰৰ ব্যক্তিসকলে অহাৰ ক্ষেত্ৰত অকমান দুবাৰ নাভাবিব জানো যদি দোষী কংগ্ৰেছৰ এই বিষয়টো তদন্তৰ ক্ষেত্ৰত আপোনালোক আগবাঢ়িব নে নাই আপুনি ইতিমধ্যে গম পাইছে সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই সদনৰ মজিয়াত কোনে কোনে আক্ৰমণ কৰিছে নাম সহকাৰে কৈছে
জীৱৰ নাম কৈছে না অপৰাধী এইমাত্ৰ আপুনি ক'লে যে কংগ্ৰেছৰ দিনত মানে কমিউনেল ভাইলেন্স হৈছিলে কিন্তু আপুনি একে কমিউনেল কথাই ক'ব খুজিছে মই কিয় কমিউনেল মইতো কোৱা নাই কমিউনেল যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহ মুছলমান বুলিতো কোৱা নাই আপুনি কৈছে মইতো কোৱা নাই মুছলমান মইতো কোৱা নাই মুছলমান মইতো কোৱা নাই আপুনি ক'ব নালাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত যিটো কথা কৈছে যে তাত গ'লে ৰূপহীয়াত বা সেই ঠাইত গ'লে আৰু আটাইতকৈ ডাঙৰ কথা বেলেগ ঠাইত যোৱা যেন লাগে শুনক না আটাইতকৈ ডাঙৰ কথা যিটো সমষ্টিত তেখেতে প্ৰতিনিধিত্ব কৰিছিলে যিটো সমষ্টিৰ কাষৰ সমষ্টি এটা যিটো সমষ্টিত তেখেতে কৈছে যে ইমান 2001 চনৰ পৰাই মই আজি ইমান বছৰ আজি বিধায়ক হ'লো মন্ত্ৰী হ'লো সাংসদ হ'লো আজি তেনেকুৱা এজন মানুহে নিজৰ সমষ্টিত এনেকুৱা ধৰণৰ গণৰসৰ সন্মুখীন হোৱাটো মই ভাবো কি হ'ব পাৰে এইটো এটা নাটকত বাহিৰে একো হ'ব নাই আপোনালোকৰ দিছে গণৰস কিন্তু তেওঁলোকে কৈছে এইটো আপোনালোকৰ প্ৰশ্নত বা যিটো আপোনালোকৰ প্ৰমাণ দিয়ক তেওঁলোকে অভিযোগ দিছে অভিযোগ দিলে নহ'ব প্ৰমাণ দিব লাগিব আৰু তেওঁলোকে মুখ্যমন্ত্ৰী যিটো গায়ৰা মন্তব্যৰ কথাও কৈছে যে বিধানসভাত মুখ্যমন্ত্ৰীগৰাকী যিখিনি মন্তব্য আচ্ছা সেইটো আমি বেলেগ দিনা অলপ বিশেষ আলোচনা কৰিম যিটো আজি আমি এটা উদ্দেশ্য আমি এই কথাই কৈ আছিলোঁ যে সেইবিলাক কথা এই ইনভেষ্টত প্ৰব্লেম কৰিব নেকি কাৰণ আমাৰ যিহেতু আচলতে চাওক মৰম কুমাৰ ডাঙৰীয়া অসম চৰকাৰে ইমান সুন্দৰ এটা ব্যৱস্থাপনা লৈছে প্ৰথম কথাটো হৈছে যিটো ঝুমুৰ বিনন্দিনী যিটো অনুষ্ঠান আপুনি জানে যে সমগ্ৰ অসমৰ যিটো ডাইভাৰ্চিটি যিটো বিভিন্নতা ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা একোটা সংস্কৃতি আছে আৰু প্ৰতিটো সংস্কৃতিক প্ৰতিটো জাতি জনগোষ্ঠীকে সন্মান প্ৰদৰ্শন কৰা এটা দল হৈছে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন আৰু এই চৰকাৰখনে সকলোকে লগত লৈ সকলোৰে যিসমূহ কৃষ্টি সংস্কৃতি যিহেতু কৃষ্টি এটা জাতিৰ দাপোন সেয়েহে সেই জাতিৰ দাপোন হিচাপে সেই কৃষ্টিটোক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াটো মানে এই চৰকাৰখনে কৰি আহিছে ইয়াৰ আগত আপোনালোকে দেখিছে যে বিহুৱে যি ধৰণৰ বিহুৱে কি কৰিলে বিহুৱে যি স্বীকৃতি পালে বিহুৰ স্বীকৃতিৰ পাছত এইবাৰ যিটো ঝুমুৰ নৃত্য আমাৰ চাহ জনগোষ্ঠী এটা অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠীৰ যিটো সন্মানীয় চাহ জনগোষ্ঠীৰ ব্যক্তিসকলৰ আটাইতকৈ এটা খুব সুন্দৰ বিনন্দীয়া পৰিচয় স্বকীয়তা সেই স্বকীয়তা বা সেই পৰিচয় বহনকাৰী হৈছে ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যত বিশ্বত পৰিচয় কৰাই দিয়া আৰু সেই পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰীগৰাকীক লগত লৈ আৰু তাত ডাঙৰ কথা এটা আপুনি শুনিব আমাৰ 35 জন আয়ুক্ত উচ্চায়ুক্ত বিভিন্ন দেশৰ 35 জন আৰু মানে উইথ দেয়াৰ স্পাউচ তেওঁলোকৰ 12 গৰাকী পত্নী এতিয়ালৈকে অলমোষ্ট 50 কাৰ মানে আমাৰ সন্মানীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে আহিব 23 তাৰিখে কাজিৰঙা দৰ্শন কৰিব 24 তাৰিখে তেখেতে ঝুমুৰ বিনন্দিনী দৰ্শন কৰিব 25 তাৰিখে এডভান্টেজ আসামত অংশগ্ৰহণ ল'ব সমগ্ৰ বিশ্বৰ বুকুতে এইটো জিলিকি যাব আপুনি ভাবক এইটো কিমান এটা সুন্দৰ আৰু এইটো এটা নজিৰবিহীন ঘটনা যে এজন বিদেশ মন্ত্ৰীয়ে এনেকৈ গোটেইবিলাক উচ্চায়ুক্তক লগত লৈ এম্বাছেডাৰ্ছ এই গোটেই এম্বাছেডাৰ্ছবিলাকক লগত লৈ মিলি এনেকৈ লৈ অহাটো এটা আৰু তাতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকৰ কাৰণে এই যিটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এখন স্পেচিয়েল ক্ৰাফ্ট দিছে স্পেচিয়েল এখন গাড়ী ফ্লাইট দিছে যে তেওঁলোকে আহিব পাৰে এইটো ক'ত দিছে অসমৰ কাৰণে যে অসমৰ কাৰণে ইমান এনেকুৱা অনুষ্ঠান যিটো আমি কল্পনা কৰিব পৰা নাছিলোঁ এতিয়াৰ চৰকাৰখন সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন চৰকাৰখনে কৰি আছে তেখেতৰ নেতৃত্বত কৰি আছে মই ভাবোঁ এই ক্ষেত্ৰত বিৰোধীয় অসমৰ স্বাৰ্থত এই ক্ষেত্ৰত সহযোগ কৰিব লাগে নে এই সৰু সুৰা এনেকুৱা ধৰণৰ নাটক কৰিব লাগে আচ্ছা এতিয়া এইখিনিতে আপোনাৰ প্ৰশ্ন হ'ল এগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ খাবলৈ ঘৰত একো নাই সেই খাবলৈ একো নথকা মানুহে নাচি বাগি নৃত্য কৰি তেওঁ মানে আনন্দ কৰাৰ মানে অৰ্থ থাকে নে কেতিয়াবা যদি আমি প্ৰশ্নটো মই কৈ আছোঁ এজন ব্যক্তি যেতিয়া মানে খাবলৈ ঘৰত বিশেষ একো নাই তেওঁ আনন্দ মানে ৰং ৰহস্য কৰি ফুৰি আছে তেওঁক আমি কি বুলি ক'ম তো সেই ব্যক্তিগৰাকীৰ সেই গোটেই অৰ্থপূৰ্ণ কথা বুলি ভাবেনে আপুনি কাৰণ মই এইটোৱে সুধিছোঁ যে ঝুমুৰ নৃত্যৰ জৰিয়তে তেওঁলোকক আমি বিশ্ব দৰবাৰত নিব লাগিছে বৰ ভাল কথা আমি প্ৰশংসনীয় বিষয় এটা কাৰণ আমি বিশ্ব দৰবাৰত যাব লাগে প্ৰচাৰ হ'ব লাগে আৰু প্ৰচাৰটো সেইখিনি সময়তে হ'ব লাগে য'ত এক বছৰ নিৰ্বাচন থাকে প্ৰচাৰ সেইখিনি সময়তে হ'ব লাগে যে প্ৰচাৰ নিৰ্বাচন থাকে এতিয়া কথাটো হ'ল যি
যিয়ে আমাৰ বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ চাহ জনগোষ্ঠীৰ সেই তেওঁলোকৰ মজুৰি 351 টকা কৰা হ'ব সেইটো আপোনালোকে এক নকৰিলে কেৱল ৰং ৰহইচ কৰি নহয় আপুনি ৰিচেণ্ট এক্টিভিটিজখিনি হয়তো আপুনি হয়তো গম পাব তেওঁলোকৰ যি ধৰণে তেওঁলোকৰ প্ৰতিটো দিশ বিশেষকৈ তেওঁলোকৰ যিটো শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান আন্তঃগাঁথনি মানে স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষা স্বাস্থ্য আৰু বিশেষকৈ তেওঁলোকক যিটো ৰেচন যি ধৰণে আমাৰ চৰকাৰখনে দিছে আৰু তাৰ লগে লগে আপুনি এটা কথা চাব যে আমি সকলোৱে সৰ্বজন বিদিত যে বিশ্বৰ বা ভাৰতবৰ্ষৰ আমি 50% চাহ আমি প্ৰডিউচ কৰোঁ হয়নে ইয়াত কেনেকৈ আকৌ বেছি ভেলু এডিশ্যন কৰি আকৌ বিশ্বৰ দৰবাৰত কেনেকৈ অসমৰ চাহটো নি আকৌ বিশ্বৰ দৰবাৰত জিলিকাব পাৰোঁ সেইকাৰণে এডভান্টেজ আছাম পাতি আছে আৰু ইয়াৰ যে এই চাহ উদ্যোগটো যদি বাঢ়ে চাহ উদ্যোগটোৰ যদি বিনিয়োগকাৰী বাঢ়ে চাহ উদ্যোগটো যদি আকৌ নতুন এনেকুৱা প্ৰডাক্ট কিছুমান লঞ্চ কৰি আকৌ বিশ্বৰ দৰবাৰলৈ যায় তাৰ ফল কোনে পায় এটা যেতিয়া ইণ্ডাষ্ট্ৰি হ'লে এই ইণ্ডাষ্ট্ৰি ইঞ্জিনিয়াৰ কেইজনে ফল ভোগ পাব মেচিনমেন কেইজনে ফল ভোগ পাব তাৰ কৰ্মীসকলে ফল ভোগ পাব আৰু তাৰ সন্মুখত থকা ধাবাখন সন্মুখত যদি এখন ধাবা বহে সেই ধাবাখনতো তেওঁলোকৰ যিখিনি মানুহ থাকে ধাবাৰ কৰ্মচাৰী হওক বা ধাবাৰ মালিক তেওঁলোকে সংস্থাপন হ'ব সেইকাৰণে আপোনাৰ যিটো উত্তৰ মই এনেকৈ দিওঁ যে আমাৰ চৰকাৰখন অহাৰ পাছতেই কিন্তু চাহ জনগোষ্ঠীয় মানুহসকলক যথেষ্ট গুৰুত্ব দিয়া হৈছে মই এতিয়া মোৰ ক্ৰছ কুৱেশ্যনটো শুনক এতিয়া আপুনি যিখিনি ক'লে এইখিনি কথা এটা পুঁজিবাদ লুকাই আছে যে এই চাহ জনগোষ্ঠী বা চাহপাতৰ আমি যদি ভেলু এডিশ্যন কৰাৰ কাৰণে বা দাম বৃদ্ধিৰ কাৰণে তাৰ পৰা কোন লাভৱান হ'ব উদ্যোগপতিসকল লাভৱান হ'ব কিন্তু যিসকলে সেই পাত ছিঙে দৈনিক আচল কষ্টখিনি কৰে তেওঁলোকক যিখিনি পৰিস্থিতি দিয়া হৈছিল 351 টকাৰ হাজিৰা দিয়া হ'ব মই সেইটো আজিলৈকে নহ'ল গতিকে তাত সিহঁতে প্ৰস্তুত কৰা চাহপাত বা চিঙা চাহপাতৰ পৰা ব্যৱসায় উচ্চতম পৰ্যায়ত ঠিকেই হ'ব য'ৰ পৰা উদ্যোগপতিসকল লাভান্বিত হ'ব ডাঙৰ ব্যৱসায়ীসকল লাভান্বিত হ'ব মই খাটি খোৱা শ্ৰেণীৰ যিসকলক আনি আপোনালোকে ইয়াতে নৃত্য কৰিব ভাল কথা কিন্তু তেওঁলোকৰ সেই মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত প্ৰব্লেম কি আছে কাৰণ তেওঁলোকে বস্তুটো যদি ঠিকে নাথাকে আচল আপোনালোকৰ ইমান ডাঙৰ পৰিকল্পনাবিলাক বা ইমান ভেলু এডিশ্যনবিলাক ক'ত থাকিব আচল তেওঁলোকৰতো জীৱন জীৱিকাটো সুস্থিৰ হ'ব লাগিব মজুৰি বৃদ্ধিটো এটা এনেকুৱা এটা সিদ্ধান্ত যিটো সিদ্ধান্ত চৰকাৰে লাহে লাহে লৈ আহিছে আৰু সময়ে লাহে লাহে ইনক্ৰিজিং কৰি গৈছে এক নম্বৰ কথা দ্বিতীয় কথাটো হৈছে মজুৰি বৃদ্ধিৰ কথাটো যেনেকৈ আমি ধৰক কৈছোঁ মজুৰি বৃদ্ধিৰ সমসাময়িকভাৱে কিন্তু চৰকাৰখনে কি কৈছে আপুনি চাব যে চাহ উদ্যোগৰ ক্ষেত্ৰত এই যে অকল যে তেওঁলোকৰ ল'ৰা ছোৱালী মাক বাপেকে কি হৈছে এই যে বাগানত চাহৰ বাগান এখনত তেওঁলোকে কি কৰিছে কৰ্মচাৰী হিচাপে এংগেজ হৈছে আমাৰ চৰকাৰখনৰ উদ্দেশ্য হৈছে তেওঁৰ ল'ৰা ছোৱালীক আমি ACS অফিচাৰ কৰা তেওঁৰ ল'ৰা ছোৱালীক আমি গ্ৰেড 1 অফিচাৰ কৰা তেওঁৰ ল'ৰা ছোৱালীক আমি ADREত ডাইৰেক্ট আমি কেনেকৈ এপইণ্ট কৰিব পাৰোঁ আমাৰ সেইকাৰণে কি কৰিছোঁ তেওঁলোকক আমি এটা স্পেচিয়েল ট্ৰিটমেণ্ট দি আমি তেওঁলোকৰ শিক্ষাখণ্ডটো তেওঁলোকক ডেভেলপ কৰাৰ কাৰণে আপুনি কেইবাখনো চাহ বাগিচাত যদি আপুনি যায় দেখিব তেওঁলোকৰ যিটো শিক্ষা ব্যৱস্থা তেওঁলোকৰ যিবোৰ শিক্ষা অনুষ্ঠান আছে ইমান ধুনীয়াকৈ বাহিৰৰ শিক্ষা অনুষ্ঠানৰ দৰে ইমান সুন্দৰকৈ তেওঁলোকৰ শিক্ষা অনুষ্ঠানবিলাক সজাইছে আপুনি যদি ভ্ৰমণ কৰে চাহ বাগিচাবিলাকত আপুনি দেখা পাব সেইকাৰণে আমাৰ চিন্তা আৰু তেওঁলোকৰ চিন্তাবিলাকৰ মাজত বিৰোধীৰ চিন্তাৰ মাজত পাৰ্থক্য আছে আমি বিচাৰিছোঁ যে পিতৃ মাতৃ যি চাহ বাগানত কাম কৰে তেওঁলোকৰ ল'ৰা ছোৱালী ACS হওক আমাৰ উদ্দেশ্য হৈছে সেইটো আমাৰ উদ্দেশ্য হৈছে এইটো যে আগতে যিসমূহ কৰ্মী বাগিচাত কাম কৰিছিলে তেওঁলোকে যি ধৰণে চিকিৎসাৰ অভাৱত স্বাস্থ্য ভাঙি পৰিছিলে বা সৰু চিকিৎসা আৰু আনকি প্ৰসূতিসকলৰ যিটো চিকিৎসা কৰবাত ধৰক প্ৰেগনেন্সিৰ সময়ত এনেকুৱা হয় যে মহিলাসকলে তাতেই ল'ৰা ছোৱালী জন্ম দিব লগা যিটো অৱস্থা এতিয়াতো সেনেকুৱা হোৱা নাই এতিয়া এম্বুলেন্সৰ ব্যৱস্থা আছে তেওঁলোকৰ কাৰণে প্ৰসূতিসকলৰ কাৰণে বিভিন্ন ধৰণৰ স্কিমৰ ব্যৱস্থা আছে তেওঁলোকক আনকি টকা পইচা দিয়া পৰ্যন্ত এটা ব্যৱস্থা আছে বাকী সব বুজি পালো ঠিকে আছে তেওঁলোকৰ একাউণ্টো কৰিছে বাৰু আগতে একাউণ্ট নাছিল এতিয়া একাউণ্ট হৈছে জনধন একাউণ্টৰ জৰিয়তে আপুনি মই এটা নিম্ন কণ্ঠস্বৰতে সুধিছোঁ তেওঁলোকৰ মজুৰিটো বৃদ্ধি হ'লে আপুনি ব্যক্তিগতভাৱে ভাল পায় নে বেয়া পায় চাওক মই আপোনাক আকৌ কৈছোঁ যে মজুৰি বৃদ্ধিৰ এইটো এটা সিদ্ধান্ত এইটো এটা ডাঙৰ সিদ্ধান্ত আৰু এইটো অকল এটা এনেকুৱা নহয় যে অকল চৰকাৰখনে এই সিদ্ধান্ত ল'ব এইটো চৰকাৰ প্ৰত্যক্ষভাৱে চৰকাৰে কেতিয়াও ল'ব নোৱাৰে ইয়াত এটা অৰ্গেনাইজেশ্যন জড়িত হৈ আছে আৰু কিন্তু মই ব্যক্তিগতভাৱে মই আপুনি যিহেতু মোক সুধিছে মই ব্যক্তিগতভাৱে ভাবোঁ যে তেওঁলোক যিসমূহ আজি আপুনি যিটো ক'লে যে যিসমূহ চাহ বাগানত বনোৱা বা যিসকল চাহ বাগানীয়া শ্ৰমিক বা যিসকল যিটো চাহ বাগানীয়া ট্ৰাইবছ
সেই ট্ৰাইবছটোৱে নিজৰ যেন অধিকাৰ পায় আৰু তেওঁলোকৰ মাজত এনেকুৱা ধৰক হিয়া জন্ম দিয়ে তেওঁলোকৰ মাজত এনেকুৱা ধৰক ACS অফিচাৰ হওক IAS অফিচাৰ হওক বা এনেকুৱা গ্ৰেড 1 অফিচাৰ হওক তেওঁলোকে জন্ম দিয়ে তেওঁলোকৰ সেই অফিচাৰখিনিয়ে যেন তেওঁলোকৰ ট্ৰাইবছটোৰ কাৰণে কাম কৰে মই বুজি পালোঁ নিশ্চিতভাৱে আপুনি চাহ জনগোষ্ঠীৰ মানুহখিনি যিখিনি কথা কৈছে যে যদিও বা নিৰ্বাচনী পৰিস্থিতি অনুসৰি 351 টকাৰ সংখ্যা এটা হোৱা নাই কিন্তু তথাপিতো তেওঁলোকৰ অভাৰঅল ছাৰাউণ্ডিঙৰ কাৰণে বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য শিক্ষা বিভিন্ন জৰিয়তে অভাৰঅল এটা সৰ্বাংগীন উন্নতিৰ প্ৰয়াস কৰিছে আৰু এইখিনি কথা আমি মানিও লৈছোঁ আৰু আপোনাৰ যুক্তিখিনিও আমি সন্মান জনাইছোঁ এতিয়া আমি দুটা কথা এডভান্টেজ আসামৰ কথা লৈ কাৰণ এডভান্টেজ আসামৰ পৰা অসমৰ বা উত্তৰ পূবৰ বা এই অঞ্চলৰ এটা সৰ্বাংগীন বিকাশ বা এটা অগ্ৰগতিৰ এটা ধাৰণা লুকাই আছে এতিয়া আমি কিছুমান ভাল কথাও ক'ব লাগিব যে এইখন হ'ব তো হোৱাৰ ফলত এটা ইকনমিক বা লাভ হ'ব উদ্যোগ আহিব এইটোতো হ'বই তেতিয়া মই ব্যক্তিগতভাৱে প্ৰশংসাৰ বিষয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকুৱা কষ্ট কৰে এইকাৰণে আমি জানো বিভিন্ন সমালোচনা কৰোঁ বিভিন্ন কৰে কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ ইমান ব্যস্ততাৰ মাজত সেই মুহূৰ্তৰ সুৰুঙা উলিয়াই আজি ভূটান আজি ছিংগাপুৰ আজি অমুক ইয়াৰ জৰিয়তে কিন্তু অসমৰ পৰ্যটন ক্ষেত্ৰতো এটা প্ৰভাৱ নিশ্চয় পৰিছে আৰু ভৱিষ্যতে এডভান্টেজ আসামৰ বাহিৰেও অসমৰ লগত সেই বহি দেশবিলাকৰ এটা সম্পৰ্ক বা অসম বুলি যে এখন দেশ আছে ৰাজ্য আছে সেই ধৰণৰ ইম্প্ৰেশ্যনো আহিব আৰু তাৰ ফলত কি হ'ব যেতিয়া এগৰাকী মুখ্যমন্ত্ৰীয়ে তাৰ লগত বিভিন্ন উদ্যোগপতিৰ লগত জড়িত হৈছে বা তেওঁৰ মিলিত হৈছে নিশ্চিতভাৱে তেওঁলোকৰ সংবাদ মাধ্যমতো এই কথাবিলাক প্ৰচাৰিত হৈছে তাৰ ফলত কিন্তু অসমৰ পৰ্যটনতে প্ৰভাৱ পৰিব তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যিটো ইমান ৰাজ্যখনৰ ব্যস্ততাৰ মাজত তো মৰ্ণিং টু ইভিনিং তো ব্যস্ততাৰ মাজতো আজি বোলে ভূটানত আজি বোলে জাপানত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কৰ্মৰক্ষাৰে কিন্তু আমি বাকী বহু সমালোচনা কৰিলেও কিবা কৰিলেও এইটো প্ৰশংসা নিশ্চয় আমি কৰিব লাগিব এই যিটো এডভান্টেজ আসামৰ কাৰণে যিবোৰ বিভিন্ন নিশ্চিতভাৱে আপোনালোক সকলোৱে চাওক এনেকুৱা এটা নজিৰবিহীন ঘটনা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ এই যি ইমান এটা কৰ্মসূচী ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতে তেখেতে বিভিন্ন দেশ ভ্ৰমণ কৰি আৰু বিভিন্ন উদ্যোগিক দেশসমূহ ভ্ৰমণ কৰি তেওঁলোকৰ যিসমূহ উদ্যোগপতি আছে সেই উদ্যোগপতিসকলক এডভান্টেজ আসামলৈ তেখেতে আমন্ত্ৰণ জনাইছে আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ কথা সেইকাৰণে আমি চাওক তেখেতৰ নেতৃত্বতে আজি আমাৰ গোটেইকেইটা আন্তঃগাঁথনি আপুনি চাওক আজি সাতটাকৈ আপুনি যিটো এয়াৰবেছ আমি সাতটাকৈ আমাৰ এয়াৰপৰ্ট ইয়াতে ৰান হৈ আছে তাৰ ভিতৰত আমাৰ এই যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি এয়াৰপৰ্ট তাত ছেকেণ্ড টাৰ্মিনেলটো হ'বলৈ গৈ আছে যিটো আমি যদি এয়াৰৱেজটোৰ কথা ক'লোঁ আপুনি যদি চাই যে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কয় ইয়াত নেশ্যনেল হাইৱে 4077 কিলোমিটাৰ্ছ আৰু যিটো ৰোড হাইৱেজ মানে ষ্টেট হাইৱে 4300 ছামথিং কিলোমিটাৰ্ছ ইয়াত হৈছে ইয়াত যদি আপুনি ৱাটাৰৱেজ চাই বা যিখিনি আমাৰ ইয়াত আন্তঃগাঁথনি তেখেতৰ কাৰ্যকালত হৈছে এই আন্তঃগাঁথনিখিনিক উদ্দেশ্য কৰিয়ে ইয়াত বিভিন্ন ধৰণৰ ইনভেষ্টৰসকল আহিবলৈ সক্ষম হ'ব আৰু আপুনি ইয়াত চাওক কিমানকেইখন 65খন আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে আৰু ইয়াত বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ আৰু যিমানখিনি ধৰক আপোনাৰ গোটেই ছেক্টৰটোতে আমাৰ ধৰক আমাৰ এইটো অইলৰ ছেক্টৰতে চাওক বা যিখিনি আমি ৱাটাৰ ৰিচৰ্চৰ ছেক্টৰতে চাওক বা আপুনি গেছৰ ক্ষেত্ৰতে চাওক আমাৰ যিখিনি সম্পদ আছে এই সম্পদখিনিক ব্যৱহাৰ কৰি কেনেকৈ আমি ইনভেষ্টৰ বঢ়াব পাৰোঁ সেই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে ৰাতিয়ে তেখেতে কষ্ট কৰিছে 24/7 কাম কৰি কষ্ট কৰিছে কিন্তু এই কষ্টৰ ফল কিন্তু আমাৰ আগন্তুক সময়ত সমগ্ৰ অসমবাসীয়ে ইয়াক উপভোগ কৰিব পাৰিব উদ্যোগিক ক্ষেত্ৰত বা ইনভেষ্টমেণ্টৰ বাহিৰেও আমি যিটো কথা কৈছোঁ যে এগৰাকী মুখ্যমন্ত্ৰী যেতিয়া প্ৰত্যক্ষভাৱে বিদেশৰ সেই নেতাসকলৰ লগত বা প্ৰধানমন্ত্ৰীৰ লগত উপস্থিতিৰ লগত বৈঠক কৰিছে তো সেই কথাবিলাকে নিশ্চিতভাৱে পৰ্যটন ক্ষেত্ৰতো এটা প্ৰভাৱ পৰিব যে অসম বুলি এখন ঠাই আছে তো এই কথাবিলাক উদ্যোগিক ইনভেষ্টমেণ্টৰ বাহিৰেও সেই দেশখনৰ কমন পিপুলৰ মাজতো নিচিনা কথাবিলাক তেওঁলোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নিশ্চিতভাৱে প্ৰচাৰ হৈছে গতিকে এয়া কিন্তু আৰু তেখেতে বিচাৰিছে যিহেতু ছাউথ ইষ্ট এছিয়াৰ যিটো ধৰক আমি কি কৰোঁ আমাৰ যিটো ছাউথ ইষ্টাৰ্ণ এছিয়াৰ লগত আমাৰ এটা খুব মানে ব্যৱসায়িক সংযোগ এটা কৰিব পাৰোঁ সেইকাৰণে তেখেতে বিচাৰিছে যে আমি ছাউথ ইষ্টাৰ্ণ এছিয়াৰ লগত আমি যেন এটা ব্যৱসায়িক এটা পোনপটীয়া সংযোগ আমি বৃদ্ধি কৰিব পাৰোঁ আৰু আপুনি এই ক্ষেত্ৰত সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীক নকলে নহ'ব তেখেতে আমাক অষ্টলক্ষ্মী আমাৰ নাম দিছে অষ্টলক্ষ্মী হিচাপে অসমখনত তেখেতে বিচাৰিছে যে সুন্দৰকৈ আমি আগবঢ়াওঁ আগতে যিটো লুকিছ পলিচি আছিলে মানে পূবলৈ চোৱা এতিয়া তেখেতে আহি কৰিছে এক্টিছ পলিচি তেখেতে কেনেকৈ ইয়াত কাম কৰিব পাৰে কাৰ্যকৰী কৰিব পাৰে সেইকাৰণে তেখেতৰ মাৰ্গদৰ্শনত সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান ধুনীয়াকৈ সৰ্বতোপ্ৰকাৰে ইয়াত যদি আপুনি আন্তঃগাঁথনি চাওক ইয়াৰ শিক্ষা ব্যৱস্থা চাওক ইয়াৰ স্বাস্থ্য
স্বাস্থ্য ব্যৱস্থা চাওক এই গোটেই কামবিলাক তেখেতে সুন্দৰকৈ নিয়াৰিকৈ কৰি নিছে আৰু মই আশা কৰিম এডভান্টেজ 2.0 যিটো সুমিত এটা চলিব এইটো এটা বৃহৎ সফল হ'ব আৰু এই সফলতাৰ কিন্তু ফল আমাৰ অসমৰ ৰাইজে পাব লগতে 26 নিৰ্বাচন আহি আছে বিজেপিয়ে কিন্তু লাভ পাব কিন্তু নিশ্চিতভাৱে কাৰণ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে দিনে ৰাতিয়ে কষ্ট কৰি ৰাইজৰ সেৱা আগবঢ়াইছে মই আগতো এটা টকশ্বত কৈছিলোঁ যে তেখেত এনেকুৱা এজন মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে যিটো কয় সেইটোতো কৰে এই চিনেমা এখন সলমান খানৰ চিনেমা এখন আছে ন ডাইলগ এটা যে মই যিটো কৈছোঁ সেইটোতো কৰিমেই আৰু মই তাতকৈ বেছিকৈহে কৰিম মানে তেখেত সেনেকুৱা যিটো তেখেতে কয় সেইটোতো কৰে আৰু তাতকৈ নকোৱাতকৈ বেছিকৈ তেখেতে কাম কৰে জানিছোঁ মানে ইয়াৰ ফল অসমে পাব লগতে চাহ জনগোষ্ঠীৰ ভোট চোটৰ ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয় আগন্তুক সময়ত আৰু সুবিধা হ'ব আমি নিৰ্বাচনত বেছি দিন নাই আমি আমাৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে কেতিয়াও ভোটৰ স্বাৰ্থত বা ফটো অংক কৰি তেখেতে চৰকাৰখন চলোৱা নাই তেখেতে য'ত প্ৰয়োজনীয়তা আছে তাত কাম কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ যেতিয়া প্ৰয়োজনীয়তাবোৰ পূৰণ হ'ব বিজেপিকেই ভোট দিব তেওঁলোকে গতিকে অৰ্থাৎ আপুনি ক'ব খুজিছে যে এডভান্টেজ আছাম বা ঝুমুৰ নৃত্য বা চাহ জনগোষ্ঠীৰ মানুহৰ এটা পৰিৱেশ সৃষ্টি কৰি আৱেগ সৃষ্টি কৰি নিৰ্বাচনৰ এবছৰ আগত এয়া কিন্তু ৰাজনীতি নহয় আচলতে এয়া অসমৰ ৰাজ্যৰ লাভৰ বাবে কৰিছে ভাল কথা গতিকে আমি বিচাৰিম যে এডভান্টেজ আছাম নিশ্চিতভাৱে অতি আমি ইতিবাচক দিশো বহুত আছে ইতিমধ্যে আমি কোৱাৰ দৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ব্যস্ততাৰ মাজতো তো বিদেশত নিজে প্ৰত্যক্ষভাৱে গৈ আলোচনাত মিলিত হয় তাৰ ফলত কিন্তু আৰু বিশেষকৈ মই আৰু এটা ক'ব ওলাইছোঁ যে আগতেও কৈছোঁ আকৌ এবাৰ মই কৈছোঁ যে ইয়াত যিসকল ষ্টাৰ্টআপ আছে যিসকল ষ্টাৰ্টআপ আছে সেই অসমৰ ষ্টাৰ্টআপখিনিৰ কথা কৈছোঁ অলমষ্ট 1400 চামথিং মানে 1500 ষ্টাৰ্টআপ অসমত আছে সেই ষ্টাৰ্টআপসকল যিখিনি MSME চেক্টৰত যিখিনি আছে সেই উদ্যোগীসকল সফল হ'ব কিয় সফল হ'ব এটা এক্সাম্পল দিম মই যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোত ধৰক তেওঁলোকে যিটো মেইন প্ৰডাক্টটো কৰিবৰ কাৰণে যিসমূহ তেওঁলোকক সৰু বস্তু ছাপ্লাই বা সৰু বস্তু প্ৰয়োজন হ'ব সেইসমূহ কিন্তু এই সৰু MSME চেক্টৰবিলাকে মানে বা ষ্টাৰ্টআপবিলাকে দিব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ ষ্টাৰ্টআপে এতিয়া ডিফেন্স চেক্টৰতো তেওঁলোকৰ সামগ্ৰীসমূহ এতিয়ালৈকে ডিফেন্স চেক্টৰতো তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হৈছে এইটো অসমৰ কাৰণে বহুত গৌৰৱৰ কথা আৰু এইটো সম্ভৱ হৈছে অকল আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনৰ বাবে ঠিক আছে আমি ইতিবাচক কথাৰে সামৰি মাৰিছোঁ আমি আশা কৰিম যে আগন্তুক সময়ত এই যে এডভান্টেজ আছাম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন উদ্যোগপতিৰ যি সংযোগ পৰৱৰ্তী সময়ছোৱাত ই অসমক ব্যক্তিগতভাৱে এডভান্টেজ আছামক বাদ দিও আৰু সম্পৰ্ক এটা স্থাপনৰ মাজত সম্পৰ্কটো থাকি যায় আৰু তেওঁলোক যদি ইয়াতে সুন্দৰভাৱে আমি বিচাৰিম যে আমি আমাৰ নিৰপেক্ষতা ধৰ্ম পালন কৰিও যে বিৰোধী বা সকলোৱে আচলতে এই বিষয়টো এটা সমৰ্থনৰ দিশে চাব লাগে যে ইয়াত হয়তো 18ত কিবা ফ্লপ হৈছিল বা কিবা হৈছিল এইবিলাক বিভিন্ন কথা লাগি নাথাকি ৰাজ্যখনৰ স্বাৰ্থত কাৰণ নিশ্চিতভাৱে ইমান উদ্যোগপতি ইমান দেশৰ মানুহ অসমলৈ অহা মানে এইটো কিন্তু আমাৰ কাৰণে এটা ইতিবাচক এটা দিশ এটা নিশ্চয় ইয়াতে আছে গতিকে বিৰোধীয়ে কেৱল বিৰোধিতাৰ স্বাৰ্থতে নকৰি এই বিষয়টোক সুন্দৰভাৱে অতিক্ৰম কৰিব দিব লাগে আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো এটা ইতিবাচক দিশ গতিকে আমিও আশা ৰাখিম যে তেওঁলোকে নৃত্য সমানে কৰিব লাগিব আৰু নৃত্য কৰিবৰ কাৰণে তেওঁলোকৰ যদি বডি ষ্ট্ৰেংথ লাগিব ষ্ট্ৰেংথ লাগিলে তেওঁলোকে সুন্দৰভাৱে সুন্দৰ খাদ্য খাব লাগিব তেওঁলোকৰ পইচা থাকিব লাগিব পইচা ক'ৰ পৰা আহিব তেওঁলোকৰ পিতৃ মাতৃ বা তেওঁলোকৰ যি কষ্টৰ মজুৰিৰ পৰা গতিকে মজুৰিৰ দিশো নিশ্চয় তেওঁলোকে চাব গতিকে ভাল কামটো ভাল বুলি কৈছোঁ আৰু যিখিনি কৰিব লগা আছে সেইখিনি নিশ্চয় কৰিব বুলি আশা ৰাখি আমি মনোজ নাথ ডাঙৰীয়াক ধন্যবাদ জনাওঁ কিন্তু যিহেতু ফাগুনৰ মাহ আৰু মোৰ এগৰাকী প্ৰিয় কবি আৰু মোৰ মানে ব্যক্তিগত ৰিলেশ্যন বহুত ভাল ইয়াত যদি আমি ক্ৰছ কুৱেশ্যন কৰিছোঁ অকণমান যদি টানকৈ কৈছোঁ কিন্তু কবিতা নহ'লে কিন্তু এই ৰাজনৈতিক আলোচনা কিন্তু আপোনাৰ কবিতাৰহে সামৰণি মাৰিম আৰু শেহতীয়াকৈ মই দেখিছোঁ কিবাকৈ আপোনাৰ গুণমুগ্ধই মোক কৈছে ভালেখিনি কবিতা আপুনি আপলোড কৰিছে ফেচবুকত আৰু সেই কবিতাখিনিক অকণমান ভাল এটা প্ৰশংসাৰ দৃষ্টিৰে চাইছে তো ইমান ব্যস্ততাৰ মাজতো কবিতা কিন্তু এৰা নাই আপুনি কবিতা মোৰ প্ৰাণ এই কবিতা কিয় লিখে ৰাজনীতিৰ তিক্ততাৰ কাৰণে তিক্ততা পাহৰিবলৈ লিখে নেকি কবিতা ৰাজনীতিত উৎসাহিত হৈ লিখে আপুনি কবিতা মোৰ প্ৰাণ অবিহনে যিহেতু শৰীৰ এটা জীয়াই নাথাকে আৰু কবিতা অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ যিহেতু মোৰ কবিতা প্ৰাণ মই ফাগুনক লৈ আজি 4 দিন আগতে এটা কবিতা লিখিছিলোঁ কবিতাটো মই পাঠ কৰি দিছোঁ ইয়াত ভুল হ'ব পাৰে ফাগুন মানে তুমি অহাৰ ফাগুন মানে তুমি অহাৰ প্ৰতিশ্ৰুতি ফাগুন মানে তুমি অহাৰ বাতৰি ফাগুন মানে চাৰিওফালে ফুলা অসংখ্য পলাশৰ সুগন্ধি গন্ধত মাতাল দুনিয়া ফাগুন মানে মন জুৰোৱা এজাক মলয়া বতাহ ফাগুন মানে ৰাংঢালী ৰূপহীৰ নিভাজ প্ৰেমৰ উন্মাদনা ফাগুন মানে নিকুঞ্জ বনত
ফাগুন মানে নিকুঞ্জমনত ৰাধা কৃষ্ণৰ বিনন্দীয়া প্ৰেমৰ চিৰস্মৰণীয় গাথাক স্মৰণ ফাগুন মানে কহুৱা বনৰ অশান্ত মন ময়ো ভাল পাওঁ ফাগুন তুমি আহিলে ময়ো ধূলিৰ হতে খেলা কৰোঁ যি ধূলিকণাৰ বুকুতেই মোৰ জন্ম আৰু হ'ব মৃত্যু তুমি আহিলে ময়ো এজাক পচোৱা হৈ তোমাৰ কাষলৈ যাওঁ আবিৰ খানো দুগালত যাৰ গন্ধে অহৰহ তোমাক খুৱৰাই তুমি মোৰ কেৱল মোৰ ফাগুন মানে তুমি হাৰ প্ৰতিশ্ৰুতি ফাগুন মানে তুমি হাৰ বাতৰি আচ্ছা মুড়ি ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কিবা কবিতা নিশ্চিতভাৱে মই সেইটো পৰৱৰ্তী সময়ত ৰচনা কৰিছে হয় 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 ৰচনা কৰিব লাগিব দলত যিহেতু আছে আৰু তেওঁলোকৰ নেতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ডেমক্ৰেটিক ডিছকাশ্যন আমি সামৰি মাৰিছোঁ কিন্তু পুনৰবাৰ কৈছোঁ সকলোকে যে আমাৰ অসমত দুটা বিশেষ অনুষ্ঠান হ'বলৈ গৈ আছে এপাৰ্ট ফ্ৰম পলিটিক্স থাকিব সকলোৱে হয়তো তাত সকলোৰে অংশগ্ৰহণ কৰাৰ অনুমতি নাথাকিব পাৰে কিন্তু অন্তৰৰ পৰা এইটো কামনা কৰক যে ছাকচেছ হওক বিষয়টো বাকী তাৰ যিখিনি বিতৰ্ক আছে বিতৰ্কখিনি কৰিব পিছত ২৭ তাৰিখৰ পৰা কৰিব ২৪, ২৫, ২৬ ভালকৈ যাবলৈ দিয়ক কামনা কৰক ছ'চিয়েল মিডিয়াত লিখক ছাকচেছ হওক অভিনন্দন জ্ঞাপন কৰক কাৰণ ইয়াৰ জৰিয়তে কিন্তু কি হৈছে ইয়াতে বহুত বিদেশৰ মানুহ আহিব গতিকে আমি কিন্তু এটা ৱেলকামিং যিহেতু জাতি বা ৱেলকাম এটা সুন্দৰভাৱে দিব লাগে কাৰণ ছ'চিয়েল মিডিয়াৰ জৰিয়তে যথেষ্ট ইম্প্ৰেশ্যন এটা আহে গতিকে যিসকলে আহিছে তেওঁলোকে কেৱল যে ইয়াত ইনভেষ্টমেণ্ট হওক বা নহওক মই হয়তো বিজেপিয়ে মিছা কথা কৈছে সঁচা কথা কৈছে সঁচা কথা ক'ব মিছা কথা ক'ব এইটো পিছত কথা কিন্তু এই যে নেতাসকল আহিব এইটো ডাঙৰ কথা কিন্তু এটা আলম লৈ যে অসমত আহিব এইটো কিন্তু মই বাৰে বাৰে কৈ আছোঁ যে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব গতিকে এইখিনি সময়ত কি বিৰোধী হওক হেৰি হওক সকলোৱে কিন্তু এটা সুন্দৰ এটা শান্ত আপুনি এটা কথা যদি চাই আপুনি তাহানিৰ যিটো বাগজ্যোতিষপুৰ আমাৰ অসম যিহেতু বাগজ্যোতিষপুৰ নামেৰেই জনাজাত মহাভাৰতত বা ৰামায়ণত এনেকুৱা বহুত নিদৰ্শন আছে আমি তেতিয়াৰ পৰাই অতিথি দেৱ ভৱটো আমি পালন কৰি আহিছোঁ আমি কেনেদৰে অতিথিসকলক আমি আপ্যায়ন কৰিব লাগে আমি ভালকৈ জানো সেয়েহে মই প্ৰতিগৰাকী অসমীয়াক প্ৰতিগৰাকী অনুৰোধ জনাম যে আপোনালোকে এডভান্টেজ আছাম যেহেতু আমাৰ বাহিৰৰ পৰা অতিথিসকল আহিব আপোনালোকে তেওঁ এই অনুষ্ঠানটো যেন ভালে ভালে চলি যায় আপোনালোকে তেওঁলোক অতিথি হিচাপে অতিথিৰ দৃষ্টিৰে চাই যেন এই অনুষ্ঠানটো সফলতাৰে পাৰ হয় তাৰ কাৰণে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব এইটোৱে মই আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনালোঁ নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোৰঞ্জন ডাঙৰীয়া আৰু আমিও জুমিৰ বিনন্দিনী আৰু লগতে যি এডভান্টেজ আছাম হ'বলৈ গৈ আছে আৰু এডভান্টেজ আছাম গইনালৈ যি ইমান বিখ্যাত ব্যক্তিসকল বিদেশৰ পৰা আহিব আৰু সেই সুযোগ আমি আচলতে এটা বেলেগ ধৰণে গ্ৰহণ কৰিব পাৰোঁ যে ইয়াৰ পৰা পৰৱৰ্তী সময়ত পৰ্যটন ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণে আমাৰ উপকৃতৰ সম্ভাৱনা থাকিব যি সংযোগ আৰম্ভ হৈছে যদি তেওঁলোকে ভাল পায় তেওঁলোকৰ লগত সংবাদ মাধ্যম আহিব নিশ্চিতভাৱে তেওঁলোকৰ সংবাদ মাধ্যমত অসমৰ বিষয়ে লিখিব ইয়াৰ জৰিয়তে কিন্তু অসমে এটা সুদূৰ প্ৰসাৰী বেলেগ ধৰণেও কিন্তু লাভান্বিত হোৱাৰ সম্ভাৱনা থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাব্য প্ৰতিভা আৰু আগবাঢ়ি থাকক লগতে মুড়ি ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে লিখা কবিতা পৰৱৰ্তী সময়ছোৱাত নিশ্চয় উপভোগ কৰিম বুলি আশা ৰাখি আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি নমস্কাৰ